হেল্ল', কওকচোন। মই বৰপেটা কুটচিনা মেইন ব্ৰাঞ্চৰ পৰা কৈছোঁ। ঠিক আছে হ'ব ঠিক আছে। নমস্কাৰ কৰি ল'ব কি জয়। বৰপেটাৰ যুৱক যুৱতীসকলৰ কাৰণে ভাল খবৰ আছে, কাৰণ মাৰ্কেটিঙৰ কাৰণে বহু পোষ্ট মুকলি হৈ আছে। আৰু কি পোষ্ট মুকলি হৈ আছে মই আপোনালোকক জনাই আছোঁ। আপোনালোকৰ কি পোষ্ট মুকলি হৈ আছে? আমাৰ পোষ্ট অলটোটেল 7টা পোষ্ট খালী আছে। 6টা আছে চেলছ এক্সিকিউটিভৰ কাৰণে আৰু স্পেচিয়েল এটা আছে চেলছ অফিচাৰৰ কাৰণে। হয়, অতি সোনকালে যদি আহে যোগাযোগ কৰিব পাৰিব। চাওক, বৰপেটাৰ যুৱক যুৱতীসকলে কামৰ কাৰণে বহুত চিন্তাত থাকে, কি কাম কৰিম কি কাম নকৰিম। যে মেট্ৰিক পাছ হ'লে হৈ গ'ল, তো এওঁলোকৰ মই এটা ফোন নম্বৰ দি দিম, আপোনালোকে এই ফোনটোত যোগাযোগ কৰক আৰু আপোনালোকৰ এই বিষয়ে আপোনালোকে গোটেইখিনি তেওঁলোকে বুজাই দিব। আৰু বিশেষ কৰি বৰপেটাৰ যুৱক যুৱতীসকলৰ কাৰণে ভাল, কাৰণ চাওক, বাহিৰৰ পৰা যদি কোনোবা কাম কৰিব আহে, এতিয়া ধৰক ঘৰ ভাড়া কৰি থাকিব লাগিব, খৰচ পাতি বেছি হয়। কিন্তু বৰপেটাত থাকি, বৰপেটাৰ একদম ওচৰতে আমাৰ কানাড়া বেংকৰ যে এক্সিছ বেংক আছে, তাৰে ওচৰতে একদম আপোনালোকৰ সুবিধা হ'ব। আৰু চেলাৰী কি আপোনালোকে ফোনৰ যোগেদি গম পাব, কেনেকুৱা চেলাৰী হ'ব কি হ'ব। আপোনালোকৰ এওঁলোকক মই ফোন নম্বৰ দি দিম। বহুত যুৱক যুৱতী হয়তো ভাবিব পাৰে যে মাৰ্কেটিং আমি কৰিব পাৰিম না নোৱাৰিম, ভাবি থাকিব পাৰে। তো ট্ৰেইনিং এটা হৈ যাব, যেতিয়া আপোনালোকৰ চিলেক্ট হ'ব, তো এটা ট্ৰেইনিং হ'ব। আপোনালোকে খৰধৰ কৰক, কাৰণ এটা ইণ্টাৰভিউ ডেটো আছে। কোনদিনা আপোনালোকৰ ইণ্টাৰভিউ হ'ব তেওঁলোকে আপোনালোকক জনাই দিব। বহুত যুৱক যুৱতী ঘৰতে আছে, বহুত চিন্তাত আছে। এটা সুন্দৰ সুযোগ দিছে কুটচিনাই, আৰু যিহেতুকে বৰপেটাতে মেইন ব্ৰাঞ্চ, গতিকে আপোনালোকক মই কৈছোঁ খৰচ পাতি খুব কম হ'ব। অহা যাতে বেছি খৰচ পাতি নালাগে, ঘৰত থাকি আপোনালোকে মাৰ্কেটিং কৰিব হ'ব। বৰ ধুনীয়া সুবিধা। এই সুবিধাখিনি আপোনালোকে গ্ৰহণ কৰক। যোগাযোগ কৰিলে হ'ল। যোগাযোগ কৰিলে আমি ইয়াত বুজাই দিম কেনেকুৱা কি কৰিব লাগে, ক'ত কেনেকুৱা যাব লাগে। ট্ৰেইনিংটো আমি নিজে লগত লৈ যাই ট্ৰেইনিং কৰাই দিম। মাৰ্কেটিঙৰ প্ৰথমতে এওঁলোকে আপোনালোকক লৈ যাব, মাৰ্কেটিং কেনেকৈ কৰে গোটেইখিনি বুজাই দিব। তাৰপিছত আপোনালোকক মাৰ্কেটিং কৰাৰ কাৰণে হয়তো পঠাই দিব। গতিকে যিসকল ল'ৰা ছোৱালী আছে, ভাবি আছে এটা ভাল কাম কৰিম, তো এই কামত আপোনালোকে যোগদান কৰিব পাৰে, তেওঁলোকৰ কাৰণে এটা ভাল সুবিধা দিছে। কিন্তু সেইকাৰণে মই শুনি আহিম, মাত্ৰ লগে লগে ঠিক আছে মই যাই আছোঁ, এটা ধুনীয়া এটা ভিডিঅ' বনাই দিওঁ, যাতে আমাৰ যুৱক যুৱতীখিনি উপকৃত হয়। তো ধন্যবাদ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব।